দুদিনমানৰ পৰা শুনমানো গাটো বহুত বেয়া হৈ আছে, মানে জ্বৰ উঠি থকা হৈছে। জ্বৰৰ ঔষধ খুৱাই দিলে 2-3 দিনলৈকে ভাল পায় আৰু আকৌ হৈ যায় জ্বৰটো। সেয়েহে আজি ভাবিলোঁ ডক্তৰৰ ওচৰত লৈ যাওঁ। তাৰ যেতিয়া জ্বৰটো উঠে তেতিয়া গোটেই হাত ভৰি মানে ঠাণ্ডা হৈ যায়, গাটো আৰু মূৰটো এনেকুৱা গৰম হয় মানে চুবলৈ নোৱাৰি, ইমানেই মানে গৰম হয়। আৰু এয়া দেখিছেনে, যদিও তাৰ গা বেয়া তথাপিও সি আমনি নকৰে, শুই বহি নাথাকে, এনেকৈ খেলি ধূলিয়ে দৌৰি ঢাপৰিয়ে ফুৰে। প্ৰায় মানুহে মানে গা বেয়া হ'লেও তাক মানে গা বেয়া নোহোৱা নিচিনাই পায়, মানে সি আমনি নকৰে, এনেকৈ খেলিয়ে থাকে, মানে অকণো আমনি নকৰে। আৰু টমটম এখনকে লৈ হস্পিটেললৈ এয়া আহি আছোঁ, পোৱাগৈ নাই বাৰু, পাম আৰু। আহি পালোহি আৰু দেখিছেনে ইমানেই মানে ভিৰ লাগি আছে। সকলো ল'ৰা ছোৱালীয়ে সেই একেটাই বেমাৰ, মানে জ্বৰ, কাহ, চৰ্দি, মানে সেই একে। ডাঙৰ মানুহতকৈ মানে সৰু ল'ৰা ছোৱালীয়ে বেছি ইয়াত মানে দেখাবলৈ আহিছে। সকলো সেই একেটাই মানে লক্ষণ, কাহ, জ্বৰ, চৰ্দি। আৰু আমাৰ সেই বেটাও মানে কালি পৰহিৰ পৰা কাহটো হৈছে, এইকেইদিন কাহটো নাছিলে। ভিতৰত কফ জমা হৈ যোৱাৰ বাবে এয়া মেচিন লগাই এনেকৈ কফখিনি বাঢ়ি কৰি আছে। মই দেখাত 3-4টা ল'ৰা ছোৱালী এনেকৈ কৰিলে, আৰু মই ভাবোঁ মোৰেই কিবা এটা হওক, তথাপিও যেন ল'ৰা ছোৱালী একো নহওক, বহুত কষ্ট পাওঁ। এইফালে আকৌ বেটাক চাই আছে, আৰু বেটাইও অকণমান ভয় কৰি আছে। মোক যাওঁতে কৈছে, মা মোক বেজি দিব নেকি, মই বেজি দিলে ভয় কৰোঁ। মই কৈছোঁ নিদিয়ে, তোমাৰতো বেজি দিবলগীয়া বেমাৰ হোৱা নাই, তোমাৰ জ্বৰহে হৈছে, কাহ হৈছে, তুমি ঔষধ খালে ভাল পাবা, তোমাক বেজি নিদিয়ে নহয়। তথাপিও সি মানে অলপ ভয় কৰি আছে ক'ৰবাত বেজি দিব বুলি। ঔষধ লিখি দিলে, ঔষধকেইটা লৈ মেলি এতিয়া আকৌ ৰুমলৈ আহি আছোঁ। মানে ছোৱালীও স্কুল ছুটি হ'ব, আৰু মই যিহেতু চাবিটো লগত লৈ আহিলোঁ, তাই আকৌ আহি ৰুমৰ বাহিৰতে থাকিবলগীয়া হ'ব। সেয়েহে কিবা ল'বলগীয়া আছিল যদিও, মানে বজাৰ কেইটামান কৰিবলগীয়া আছিল যদিও নকৰিলোঁ, পিছত কৰিম। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই বাই।